এটা ডাঙৰ খবৰ লৈ আহিছো ৰাজ্যৰ অটো চালক তিনিচকীয়া ৰিক্সা ই ৰিক্সা চালকৰ ফাইন কাটিব নোৱাৰিব আৰক্ষীয়ে বাইক আৰোহী নহয় বাইক আৰোহীৰ আৰক্ষীয়ে ফাইন কাটিব নোৱাৰিব অটো চালকৰ ফাইন কাটিব নোৱাৰিব ই ৰিক্সা চালকৰ ফাইন কাটিব নোৱাৰিব লগতে তিনিচকীয়া ৰিক্সালৈ বৃহৎ সকাহ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে আমি লৈ আহিছো বিশেষ খবৰ ৰাজ্যৰ চালক সকললৈ বৃহৎ সকাহ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে খন্তে সময় পূৰ্বে সংবাদ মেলযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য ৰাজ্যৰ বাইক আৰোহী অটো ৰিক্সা চালকলৈ বৃহৎ সকাহ প্ৰদান কৰিছে এতিয়াৰে পৰা ভৰিব নালাগে ফাইন এটা ডাঙৰ খবৰ এই মুহূৰ্তত আৰক্ষীয়ে মন গলে যাৱতীয় নথিপত্ৰ নথকাৰ অভিযোগত কাটিব নোৱাৰিব চালান মন গলে আৰক্ষীয়ে চালান কাটিব নোৱাৰিব বৃহৎ সকাহ প্ৰদান কৰিছে লাইসেন্স আৰসি প্ৰদূষণ প্ৰমাণপত্ৰ ইনস্যুৰেন্স কাগজ নহলেও চলাব পাৰিব বাইক ড্ৰিংক এণ্ড ড্ৰাইভৰ ক্ষেত্ৰতো আৰক্ষীয়ে কাটিব নোৱাৰিব চালান এই মুহূৰ্তত এটা ডাঙৰ খবৰ ড্ৰিংক এণ্ড ড্ৰাইভৰ ক্ষেত্ৰতো আৰক্ষীয়ে চালান কাটিব নোৱাৰিব কেৱল ল'ব পাৰিব আইনী ব্যৱস্থাহে কেৱল আইনী ব্যৱস্থা লোৱাৰ সুবিধা থাকিব কিন্তু চালান কাটিব নোৱাৰিব তেওঁলোকে ফাইন ভৰিব নালাগে যাৱতীয় কাগজ পত্ৰ নাথাকিলে বাইক আৰোহীক হাৰাশাস্তি কৰিব নোৱাৰিব ড্ৰিংক এণ্ড ড্ৰাইভৰ চালান কাটিব নোৱাৰিব এটা ডাঙৰ খবৰ কেৱল জাননী জাৰি কৰিব পাৰিব বাইক আৰোহী কিন্তু চালান কাটিব নোৱাৰিব হেলমেট নিপিন্ধিলেহে তেওঁলোকে ফাইন ভৰিব লাগিব হেলমেট পিন্ধিলে যাৱতীয় নথিপত্ৰ নাথাকিলেও তেওঁলোকে ফাইন ভৰিব নালাগে কেৱল হেলমেট নিপিন্ধিলে ল'ব পাৰিব ফাইন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে আৰু আজিৰ কেবিনেটত লোৱা হৈছে বৃহৎ সিদ্ধান্ত অটো ৰিক্সা ই ৰিক্সা চালকলৈ বৃহৎ সকাহ প্ৰদান কৰিছে অটো ৰিক্সা ই ৰিক্সাৰ ক্ষেত্ৰতো আহি গ'ল নতুন নিয়ম এই মুহূৰ্তত এটা ডাঙৰ খবৰ অটো ৰিক্সা ই ৰিক্সাৰ ক্ষেত্ৰতো নতুন নিয়ম প্ৰযোজ্য হৈছে অপৰাধ কৰিলেই লগে লগে বিহিব নোৱাৰিব জৰিমনা নো পাৰ্কিঙত পাৰ্কিং কৰিলে ফাইন কাটিব নোৱাৰিব চাৰিবাৰ অপৰাধ কৰাৰ পাছতহে গ্ৰহণ কৰিব পাৰিব জৰিমনা কেৱল ষ্টাম্প লগাব পাৰিব কিন্তু চালান কাটিব নোৱাৰিব অটো চালকসকলৰ বাবে ডাঙৰ খবৰ আৰক্ষীয়ে নথিপত্ৰৰ অজুহাত দেখুৱাই অটো ৰিক্সা ই ৰিক্সাৰ পৰা ল'ব নোৱাৰিব জৰিমনা আৰু ৰাজ্যৰ বাইক আৰোহী অটো ৰিক্সা ই ৰিক্সা চালকলৈ বৃহৎ সকাহ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে আজিৰ কেবিনেটতে বৃহৎ সিদ্ধান্ত এতিয়াৰে পৰা ফাইন আপোনালোকে ভৰিব নালাগে প্ৰমাণপত্ৰ নথকাৰ বা লাইসেন্স আৰসি বা আপোনালোকৰ প্ৰদূষণৰ প্ৰমাণপত্ৰ নথকাৰ বাবে যেহেতু বিভিন্ন সময়ত আৰক্ষীয়ে ফাইন কটা দেখিবলৈ পোৱা যায় কিন্তু মন গলে বাইক চালকৰ পৰা ফাইন কাটিব নোৱাৰিব কেৱল বাইকে নহয় অটো ৰিক্সা ই ৰিক্সা বা তিনিচকীয়া ৰিক্সা চালকলৈও বৃহৎ সকাহ প্ৰদান কৰা হৈছে এতিয়াৰে পৰা ভৰিব নালাগে ফাইন আৰক্ষীয়ে মন গলে যাৱতীয় নথিপত্ৰ নথকা বুলি ফাইন কাটিব নোৱাৰিব লাইসেন্স আৰসি প্ৰদূষণৰ প্ৰমাণপত্ৰ ইনস্যুৰেন্স কাগজ নহলেও চলাব পাৰিব বাইক এটা ডাঙৰ খবৰ ড্ৰিংক এণ্ড ড্ৰাইভৰ ক্ষেত্ৰতো আৰক্ষীয়ে চালান কাটিব নোৱাৰিব কেৱল হেলমেট পিন্ধিলেই হ'ল যদি আপুনি হেলমেট নিপিন্ধে তেতিয়াহে আপুনি ফাইন ভৰিব লাগিব হেলমেট পিন্ধিলে যদি আপোনাৰ লাইসেন্স নাথাকে যদি আৰসি নাথাকে প্ৰদূষণৰ প্ৰমাণপত্ৰ নাথাকে ইনস্যুৰেন্সৰ কাগজ নাথাকে তেনেহ'লেও আপুনি বাইক চলাব পাৰিব লগতে নো পাৰ্কিঙত অটো যদি পাৰ্ক কৰে তেতিয়াহ'লে ফাইন কাটিব নোৱাৰিব বুলি আজি ৰাজ্য চৰকাৰে বৃহৎ সিদ্ধান্ত লৈছে বৃহৎ সকাহ প্ৰদান কৰা হৈছে ৰাজ্যৰ চালকসকলক বাইক আৰোহী অটো ৰিক্সা তিনিচকীয়া ৰিক্সা বা ই ৰিক্সা চালকলৈ বৃহৎ সকাহ ৰাজ্য চৰকাৰৰ প্ৰদূষণৰ প্ৰমাণপত্ৰ ইনস্যুৰেন্স কাগজ নহলেও চলাব পাৰিব বাইক ড্ৰিংক এণ্ড ড্ৰাইভৰ ক্ষেত্ৰত আৰক্ষীয়ে কাটিব নোৱাৰিব চালান কেৱল আইনী ব্যৱস্থাই ল'ব পাৰিব কি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমৰ পৰা শুনক মন্তব্য ৰিক্সা ই ৰিক্সা আমাৰ বিভিন্ন সংবাদ মাধ্যমত সাধাৰণতে এটা অভিযোগ উঠা যায় যে আমাৰ পৰিবহণ আৰু ট্ৰেফিকৰ পুলিচসকলে সৰু সৰু অটো ৰিক্সা চালক আদিক ফাইন আদিৰ কাৰণে দিগদাৰি কৰে বা আমনি কৰে তাৰ ফলত দুখীয়া মানুহখিনিৰ কষ্ট হয় আজি কেবিনেটত আমি দুটা সিদ্ধান্ত লৈছোঁ যে বাইকৰ আৰোহীক টু হুইলাৰত এক্সেপ্ট হেলমেট আন কোনো কথাত ফাইন কৰিব নোৱাৰিব অকল হেলমেট নিপিন্ধিলে ফাইন হ'ব বাকি আৰু কাগজ নাই পত্ৰ নাই এইবিলাকত যিটো ফাইন কৰে সেই ফাইনটো আৰু এতিয়াৰ পৰা নকৰিব যদি কাৰোবাৰ কাগজ নাই তেতিয়া তেওঁলোকক নটিচ দিব তেওঁলোকে কাগজ ঠিক কৰিব কিন্তু ফাইন নলয় গভৰ্ণমেণ্টে তাৰ এটা SOP ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে ৰিলিজ কৰিব দ্বিতীয়তে অটো ৰিক্সা ৰিক্সা যিকোনো তিনি হুইলাৰ তিনিচকীয়া যুক্ত গাড়ীক চাৰিবাৰকৈ তেওঁলোকে ৰিপিটেড অপৰাধ নকৰালৈকে তেওঁলোকৰ পৰা কোনো ফাইন নোলোৱাৰ সিদ্ধান্ত লৈছে মানে এজন অটো ৰিক্সা বা এটা ই ৰিক্সা বা এজন ৰিক্সা চালকে
4টা ফাইন কৰাৰ পিছতহে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন ল'ব পাৰিব। তাৰমানে 4বাৰ আমি তেওঁলোকক ৱাৰ্ণিং দিম। 4বাৰ ৱাৰ্ণিং দিয়াৰ পিছতো যদি তেওঁলোকৰ ভুলটো তেওঁলোকে কৰিয়েই থাকে, তেতিয়াহ'লে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন লোৱা যাব। আৰু তেনেকৈ মটৰচাইকেল, স্কুটাৰ, স্কুটি আদিৰ পৰা এটাতে খালি ফাইন লোৱা যাব হেলমেট নিপিন্ধিলে। বাকী আন কথাত আমি তেওঁলোকৰ পৰা ফাইন নলওঁ। ইয়াৰ ওপৰত ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টক নিৰ্দেশ দিয়া হৈছে যে আপোনালোকে এটা SOP বনাই অহা 15 দিনৰ ভিতৰত আপোনালোকে প্ৰকাশ কৰক, যাতে অটো ৰিক্সা, ৰিক্সা, ই ৰিক্সা এওঁলোকে যাতে ফাইন আদিৰ পৰা ৰক্ষা কৰিব খোজে। আমি এনে হিচাপ কৰি চাইছিলোঁ যে ইয়াত ফাইনৰ নামত চৰকাৰে যোৱা গোটেই 3 বছৰত 6-7 কোটি টকাও পোৱা নাই। গতিকে 6-7 কোটি টকাৰ কাৰণে আমি মানুহক হুলস্থুল কৰি থকাৰ কোনো অৰ্থ নাই। কিন্তু তেওঁলোকে যদি ভুল কৰি থাকে, তেওঁলোকৰ আমি বেলেগ ধৰণৰ আন ব্যৱস্থা ল'ব পাৰিম। টকা লোৱাৰ পৰিৱৰ্তে আন যি এক্টত আছে আন আমি আইনী ব্যৱস্থা ল'ব পাৰিম। কিন্তু ফাইনটো নোলোৱাকৈ বেলেগ ব্যৱস্থাবিলাক আমি ল'ম, ফাইনটোলৈকে আমি নাযাওঁ, যাতে মানুহৰ মাজত ধাৰণা নহয় যে চৰকাৰে বিভিন্ন টকা পইচা এই দুখীয়া মানুহবিলাকৰ পৰা সংগ্ৰহ কৰি আছে। আমি বাইকৰ ক্ষেত্ৰত, গাড়ীৰ ক্ষেত্ৰতো ফাইন হ'বই। যি মটৰচাইকেল চলায়, মটৰচাইকেল চলোৱাক আমি অকল হেলমেটৰ ক্ষেত্ৰত ফাইন কৰিম। ড্ৰিংক এণ্ড ড্ৰাইভ আদি কৰিলে আমি এই কথাটো এতিয়া অনা নাই, কিন্তু আমি বৰ্তমান সিদ্ধান্ত লৈছোঁ যে মানে হেলমেট নিপিন্ধিলে আমি ফাইন কৰিম। বাকী কথাবিলাকত এনেকুৱা, এই মটৰচাইকেলবিলাক আমাৰ চুইগি বিভিন্ন ল'ৰা ছোৱালীয়ে চলায়, আৰু কলেজত অহা ল'ৰা ছোৱালী চলায়, স্কুলত অহা ল'ৰা ছোৱালীয়ে চলায়। হেলমেটটো নিপিন্ধিলে তেওঁলোকৰ এক্সিডেণ্ট হ'ব, তেওঁলোকৰ মৃত্যু হ'ব, তেওঁলোকক বচোৱাটো আমাৰ দায়িত্ব। বাকী এই যে কিবা এক্সপায়াৰী ডেট হৈ গ'ল, কিবা পলিউশ্যন নাই, কিবা প্ৰিমিয়াম দিয়া নাই, সৰু সৰু কথাৰ কাৰণে যিবিলাক ফাইন কৰে, ড্ৰিংক এণ্ড ড্ৰাইভটোতো ফাইন থাকিবই, কিন্তু সৰু সৰু কথাৰ কাৰণে যিবিলাক ফাইন কৰে, কেতিয়াবা অভিযোগ আহে যে লাইচেন্সখন 2টা দিন পাৰ হৈ গ'ল, ক'ৰবাত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাই, ক'ৰবাত পলিউশ্যন নাই, বাকী কথাবিলাকত যিটো ফাইন কৰে তাক আমি প্ৰথম ৱাৰ্ণিং দিহে পিছত আমি আইনী ব্যৱস্থা ল'ম। ফাইনৰ ব্যৱস্থাক বাদ দি আইনী ব্যৱস্থাবিলাক থাকিব, খালি টকাটো নলওঁ। বাকী লাইচেন্স কেঞ্চেল, অমুক কেঞ্চেল, যিবিলাক আইনী ব্যৱস্থা সেইবিলাক থাকিবই, খালি ফাইনটো আমি নলওঁ। বাকী আইনী ব্যৱস্থা হ'ব, ফাইনটো নহয়। আইনী ব্যৱস্থা থাকিবই, লাইচেন্স কেঞ্চেল হোৱা, কিবা হোৱা, আইনী ব্যৱস্থাবোৰ থাকিব। কিন্তু আপোনালোকে যে চৰকাৰক অভিযোগ কৰি থাকে চৰকাৰে টকা লয়, দৰমহা দিব, পইচা নাই, সেইটো আমি নোহোৱা কৰি দিছোঁ যে আমাক টকা নালাগে, আইনী ব্যৱস্থা আমি ল'ম। আৰু আপোনালোকে শুনিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ৰাজ্যৰ বাইক আৰোহী, অটো চালক, ৰিক্সা চালক বা 3চকীয়া ৰিক্সা, ই ৰিক্সা চালকলৈ বৃহৎ সকাহ প্ৰদান কৰিছে। আৰক্ষীয়ে এতিয়াৰে পৰা কাটিব নোৱাৰিব ফাইন। বাইক আৰোহীক লগোৱা সকলো ফাইন উঠাই দিছে ৰাজ্য চৰকাৰে। কেৱল হেলমেট নিপিন্ধা আৰোহীয়েহে ভৰিব লাগিব ফাইন। আৰু লাইচেন্স, RC, প্ৰদূষণৰ প্ৰমাণপত্ৰ, ইঞ্চুৰেঞ্চ কাগজ নহ'লেও চলাব পাৰিব বাইক। আৰক্ষীয়ে এই কাগজ নাথাকিলে ফাইন কাটিব নোৱাৰিব বুলি জনাইছে ৰাজ্য চৰকাৰে। কেৱল নটিচহে জাৰি কৰিব পাৰিব বাইক আৰোহীক, আৰু যাতে প্ৰয়োজনীয় কাগজ পত্ৰ পিছলৈ উলিয়াই ল'ব পাৰে বাইক আৰোহীয়ে, তাৰ বাবে নটিচ জাৰি কৰিব। কেৱল ইমানেই নহয়, লাইচেন্স, RC, প্ৰদূষণৰ প্ৰমাণপত্ৰ, ইঞ্চুৰেঞ্চ, ড্ৰিংক এণ্ড ড্ৰাইভৰ ক্ষেত্ৰতো আৰক্ষীয়ে কাটিব নোৱাৰিব চালান, কেৱল ল'ব পাৰিব আইনী ব্যৱস্থাহে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। যাৱতীয় কাগজ পত্ৰ নাথাকিলেহে বাইক আৰোহীক হাৰাশাস্তি কৰিব নোৱাৰিব আৰক্ষীয়ে। কেৱল জাননী জাৰি কৰিব পাৰিব বাইক আৰোহীক। কেৱল হেলমেট নিপিন্ধিলেহে ল'ব পাৰিব ফাইন, অন্যথা ফাইন কাটিব নোৱাৰিব। সকলো ফাইন উঠাই দিছে ৰাজ্য চৰকাৰে। কেৱল কেবিনেটত আজি বৃহৎ সিদ্ধান্ত লোৱা হৈছে। কেৱল হেলমেট পৰিধান নকৰিলেহে আপোনালোকে ফাইন ভৰিব লাগিব। অটো ৰিক্সা, ই ৰিক্সাৰ ক্ষেত্ৰতো আহি গ'ল নতুন নিয়ম। অপৰাধ কৰিলে লগে লগে জৰিমনা বিহিব নোৱাৰিব আৰক্ষীয়ে।
4বাৰ অপৰাধ কৰাৰ পাছতে গ্ৰহণ কৰিব পাৰিব জৰিমনা অৰ্থাৎ 5 নম্বৰৰ বাৰতহে জৰিমনা বা চালান কাটিব পাৰিব আৰক্ষীয়ে আৰু আৰক্ষীয়ে নথিপত্ৰৰ অজুহাত দেখুৱাই অটো ৰিক্সা ই ৰিক্সাৰ পৰা ল'ব নোৱাৰিব জৰিমনা এই মুহূৰ্তত ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ সকাহ প্ৰদান কৰিছে বাইক চালক অটো চালক ই ৰিক্সা চালক বা তিনিচকীয়া ৰিক্সাৰ চালকলৈ বৃহৎ সকাহ ৰাজ্য চৰকাৰৰ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এতিয়াৰ পৰা সকলো ফাইন উঠাই দিয়া হৈছে বাইক আৰোহীক নথিপত্ৰ নোহোৱাকৈ বাইক চলাব পাৰিব বাইক আৰোহীলৈ বৃহৎ সকাহ প্ৰদান কৰা হৈছে সকলো ফাইন বা আৰু আৰোহীক লগোৱা সকলো ফাইন এতিয়াৰ পৰা ৰাজ্য চৰকাৰে উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আজি যিহেতু কেবিনেট বৈঠক হৈছিল কেবিনেট বৈঠকৰ পাছতে বৃহৎ সিদ্ধান্ত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ